ইয়াৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া শক্তি বৃদ্ধি পাইছে অসম জাতীয় পৰিষদৰ বিজেপি ইউপিপিএল বিপিএফ এৰি এইবাৰ শতাধিক লোকে যোগদান কৰিছে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত তামুলপুৰত আজিৰ দিনটোত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছিল অজাপৰ বৃহৎ যোগদান কাৰ্যসূচী এই যোগদান কাৰ্যসূচীতে বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিছে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰত্যুত্তৰত লুৰিণজ্যোতি গগৈয়ে কৈছে লুৰিণজ্যোতি গগৈয়ে কাৰো ওচৰতে আত্মসমৰ্পণ কৰা নাই কেৱল মাত্ৰ বিৰোধীৰ ভোট বিভাজন নকৰিবলৈ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে বুলি এইবাৰ অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিটিআৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া শক্তি বৃদ্ধি পালে অসম জাতীয় পৰিষদৰ বিজেপি ইউপিপিএল বিপিএফ এৰি এইবাৰ শতাধিক লোকে যোগদান কৰিলে অজাপত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত তামুলপুৰত আজিৰ দিনটোত অনুষ্ঠিত হৈছে অজাপৰ বৃহৎ যোগদান কাৰ্যসূচী বৰভূমিৰ ৰাইজৰ বাবে যুঁজ দিব অসম জাতীয় পৰিষদে তামুলপুৰত আজি মন্তব্য কৰিছে সভাপতি লুৰিণজ্যোতি গগৈয়ে ইউপিপিএল দলক নিষেধ কৰিবলৈ উঠি পৰি লাগিছে বিজেপিৰ ভয়ংকৰ মায়াজালত ভৰি নিদিবলৈ বিপিএফ দলকে এতিয়া আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে যোগদান কাৰ্যসূচীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ বুলি কোনো ধৰণৰ কথা নাই বুলি লুৰিণজ্যোতিয়ে মন্তব্য কৰিছে জীয়াই থকা পৰ্যন্ত কাৰো ওচৰত আত্মসমৰ্পণ নকৰে বুলি মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ সৈতে আদৰ্শগত সংঘাত আছে কিন্তু ভোট বিভাজন নহবলৈ আমি মিত্ৰতা কৰিছো আৰু ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লুৰিণজ্যোতি গগৈৰ লৈ যি মন্তব্য কৰিছিল এই মন্তব্যৰ এতিয়া প্ৰত্যুত্তৰ দিছে অজাপৰ সভাপতিগৰাকীয়ে কেৱল মাত্ৰ ভোট বিভাজন নকৰিবলৈ কংগ্ৰেছৰ সৈতে আদৰ্শগত সংঘাত থকাৰ পিছতো আমি মিত্ৰতা কৰিছো বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰা নাই কেৱল মাত্ৰ ভোট বিভাজন নহবলৈ কংগ্ৰেছৰ সৈতে সহৱস্থান কৰিছো লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ বুলি কোনো ধৰণৰ কথা নাই বুলি মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিছে এইবাৰ লুৰিণজ্যোতি গগৈয়ে আৰু যেহেতু বিটিআৰ নিৰ্বাচন সমাগত গতিকে বিটিআৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া শক্তি বৃদ্ধি পাইছে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত আজি তামুলপুৰত লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছিল অজাপৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু এই কাৰ্যসূচীতে বিজেপি বিপিএফ ইউপিপিএল এৰি এইবাৰ শতাধিক লোকে যোগদান কৰিছে অসম জাতীয় পৰিষদত এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো অসমৰ খিলঞ্জীয়া ধনগিৰি ভূমিপুত্ৰৰ শত্ৰু সেইকাৰণে ৪৯,০০০ বিঘা মাটি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি আমদানি আদানি দিবলৈ ওলাইছে আমাৰ মাটি ভেটি বিদেশীক দিব খুজিছে ৪৩ বছৰ বিদেশী বোজা জাপি দিব খুজিছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে মই হেনো কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছো মুখ্যমন্ত্ৰীক আজি এই স্থলীৰ পৰা য'ত সভা পাতিছো তাৰ পৰা ক'ব খুজিছো যে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে লুৰিণজ্যোতি গগৈয়ে বিগত সময়ছোৱাটো কাৰো ওচৰত আপোচ কৰা নাই আত্মসমৰ্পণ কৰা নাই আহি থাকিব লগা দিনসমূহতো যেতিয়ালৈকে জীয়াই থাকিম না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম না কাৰোবাৰ ওচৰত আঁঠু ল'ম না কাৰোবাৰ ওচৰত আপোচ স্পষ্ট কথা আমি কংগ্ৰেছৰ কাষত সহৱস্থান কৰিছো কেৱল মাত্ৰ জাতীয় স্বাৰ্থৰ কাৰণে যুঁজ দিবৰ কাৰণে দেশৰ যিটো পৰিৱেশ পৰিস্থিতি য'ত দেশত বাইপলাৰ মোড অফ ইলেকশ্যন চলিছে ভোট বিভাজন ৰোধ কৰিবৰ কাৰণেহে আমি কেৱল মাত্ৰ সহৱস্থান কৰিছো সেইকাৰণে মুকলিমূৰীয়াকৈ ক'ব পাৰোঁ কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ অমিল আছে আমাৰ দৰ্শনৰ অমিল আছে আমি আমাৰ চিন্তা দৃষ্টিভংগী আদৰ্শ আৰু দৰ্শন
আমি নিজে আগবঢ়াই লৈ গৈও আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণেহে তেওঁলোকৰ লগত থিয় হৈছোঁ। তেওঁলোকে UPPLকতো এতিয়া তেওঁলোকে নিষেধ কৰিবলৈ উঠি পৰি লাগিছে। সেইকাৰণে প্ৰমোদ বড়োক তেওঁলোকে নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ। পৰ্বতজোৰাত সেইকাৰণে মাটি দিবলৈ ওলাইছে। আৰু তেওঁ আহি কি বুলি কৈছে ইয়াত VCDC নাচাকে বোলে। VCDCবোৰ হেনো বৰালি মাছ। মই কৈছোঁ মেইন তিমি মাছ দিছপুৰত বহি আছে মুখ্যমন্ত্ৰীৰ ঘৰত। যি তিমি মাছে গোটেই বৰালি মাছবোৰ খাই শেষে কৰিছে। তিমি মাছ দিছপুৰত বহি থকা নাই জানো? গতিকে তিমি মাছ নিজে আছে দিছপুৰত বহি, আৰু ইয়াত থকা বৰালিবোৰ তেওঁ শেষ কৰাৰ যিটো ষড়যন্ত্ৰ। গতিকে মই কৈছোঁ যে তেওঁৰ লক্ষ্য হ'ল BTRখনক তেওঁ লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰিব খোজে। মই BPFকো মই কৈছোঁ যে আপোনালোকে তেওঁৰ মিঠা কথাত ভুল নাযাব। ভিতৰি গোপন প্ৰেম কৰিব খুজিব। এই প্ৰেমত ব্যাপক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা আছে। মুখ্যমন্ত্ৰী এনেকৈ বহুতক এনেকৈ নিজৰ জালত পেলাইছে আৰু বদনামী কৰিছে, আৰু তেওঁলোকক তেনেকৈ নিজৰ লুণ্ঠনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে। আমাৰ মাটি ভেটি বিদেশীক দিব খুজিছে, 43 বছৰ বিদেশী বোজা জাপি দিব খুজিছে। তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে মই হেনো কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছোঁ। মুখ্যমন্ত্ৰীক আজি এই স্থলীৰ পৰা য'ত সভা পাতিছোঁ তাৰ পৰা ক'ব খুজিছোঁ যে লুৰিণজ্যোতি গগৈৰ অভিধানত আত্মসমৰ্পণ শব্দটো নাই। আপুনিহে বাৰে বাৰে বিভিন্ন সময়ত আত্মসমৰ্পণ আৰু বিশ্বাসঘাতকতা কৰি আহিছে। লুৰিণজ্যোতি গগৈয়ে বিগত সময়ছোৱাতো কাৰো ওচৰত আপোচ কৰা নাই, আত্মসমৰ্পণ কৰা নাই। আহি থাকিব লগা দিনসমূহতো যেতিয়ালৈকে জীয়াই থাকিম না কাৰোবাৰ ওচৰত আত্মসমৰ্পণ কৰিম, না কাৰোবাৰ ওচৰত আঁঠু ল'ম, না কাৰোবাৰ ওচৰত আপোচ কৰিম। স্পষ্ট কথা, আমি কংগ্ৰেছৰ কাষত সহৱস্থান কৰিছোঁ কেৱল মাত্ৰ জাতীয় স্বাৰ্থৰ কাৰণে যুঁজ দিবৰ কাৰণে। দেশৰ যিটো পৰিৱেশ পৰিস্থিতি, য'ত দেশত বাইপলাৰ মোড অফ ইলেকশ্যন চলিছে, ভোট বিভাজন ৰোধ কৰিবৰ কাৰণেহে আমি কেৱল মাত্ৰ সহৱস্থান কৰিছোঁ। সেইকাৰণে মুকলিমূৰীয়াকৈ ক'ব পাৰোঁ কংগ্ৰেছৰ লগত আমাৰ আদৰ্শৰ অমিল আছে, আমাৰ দৰ্শনৰ অমিল আছে। আমি আমাৰ চিন্তা, দৃষ্টিভংগী, আদৰ্শ আৰু দৰ্শন আমি নিজে আগবঢ়াই লৈ গৈও আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণেহে তেওঁলোকৰ লগত থিয় হৈছোঁ। তেওঁলোকে UPPLকতো এতিয়া তেওঁলোকে নিষেধ কৰিবলৈ উঠি পৰি লাগিছে। সেইকাৰণে প্ৰমোদ বড়োক তেওঁলোকে নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ। পৰ্বতজোৰাত সেইকাৰণে মাটি দিবলৈ ওলাইছে। আৰু তেওঁ আহি কি বুলি কৈছে ইয়াত VCDC নাচাকে বোলে। VCDCবোৰ হেনো বৰালি মাছ। মই কৈছোঁ মেইন তিমি মাছ দিছপুৰত বহি আছে মুখ্যমন্ত্ৰীৰ ঘৰত। যি তিমি মাছে গোটেই বৰালি মাছবোৰ খাই শেষে কৰিছে। তিমি মাছ দিছপুৰত বহি থকা নাই জানো? গতিকে তিমি মাছ নিজে আছে দিছপুৰত বহি, আৰু ইয়াত থকা বৰালিবোৰ তেওঁ শেষ কৰাৰ যিটো ষড়যন্ত্ৰ। গতিকে মই কৈছোঁ যে তেওঁৰ লক্ষ্য হ'ল BTRখনক তেওঁ লুণ্ঠনৰ থলী হিচাপে ব্যৱহাৰ কৰিব খোজে। মই BPFকো মই কৈছোঁ যে আপোনালোকে তেওঁৰ মিঠা কথাত ভুল নাযাব। ভিতৰি গোপন প্ৰেম কৰিব খুজিব। এই প্ৰেমত ব্যাপক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা আছে। মুখ্যমন্ত্ৰী এনেকৈ বহুতক এনেকৈ নিজৰ জালত পেলাইছে আৰু বদনামী কৰিছে, আৰু তেওঁলোকক তেনেকৈ নিজৰ লুণ্ঠনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে।